কৃষ্ণ আজি বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্টৰ জামুগুৰি হাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমাইনুৰ ক্ষেত্ৰত যি সংঘৰ মূল মিটিং আহি থকা ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 তাৰিখে তিনিদিনীয়া যি কাৰ্যসূচীৰ মূল মিটিং ভাগ আমাৰ ইয়াতে হ'বলৈ গৈ আছে। গতিকে যিসকলে আহিম বুলি ভাবিছে সকলো আহিব। আৰু ইয়াত দেখিছে নহয় নামঘৰৰ মূল ভাগটো আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। আৰু যিহেতুকে মই প্ৰথমতেই আহিছিলোঁ, এতিয়া অহা কমেও 2 সপ্তাহমানেই হ'ল। তাৰ পাছতে এতিয়া গোটেইখিনি যিহেতুকে সম্পূৰ্ণভাৱে হৈছেগৈ, আকৌ ভাবিলোঁ এবাৰ গৈ আহোঁ আৰু ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ। ভিডিঅ'টো চাই সকলোৱে ভাল পাব, শেষলৈকে চাব বুলি মই আশা কৰি আছোঁ। এয়া মূল নামঘৰ ভাগ হৈছে। আৰু এইফালে দেখিছে নহয় পূৰা শিবিৰ এইফালে বনাই থকা হৈছে। ওপৰত ধুনীয়াকৈ ৰঙা তিৰপাল দিয়া হৈছে, এইফালে ছাইডত ধুনীয়াকৈ খেৰৰে গঠা হৈছে। গতিকে সকলো আহিব, আহি পিনে উপভোগ কৰিব। আৰু আমাৰ ইয়াতে কেনেদৰে কি কৰা হৈছে সকলোখিনি আপোনালোকে চাই যাব, নিশ্চয় ভাল পাব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। যিসকল অতিথি আহিব আমি সকলোকে শুশ্ৰূষা কৰিবলৈ আমি সকলো ৰেডি হৈ আছোঁ। গতিকে আপোনালোকে আহক আৰু সুন্দৰভাৱে তিনিদিনীয়া যি কাৰ্যসূচী আপোনালোকে মনোৰঞ্জন কৰি উপভোগ কৰি পিনে যাওক। সকলো আহক একেলগে। এয়া আইতাহঁতো আহিছে চাবলৈ ন আইতা? আপোনালোকে ক'ৰ পৰা আহিছে? আমাৰ জীয়াৰী ইয়াৰে মোক দিয়া দিছে ৰঙা চুকলৈ। মানে এয়া মিটিঙৰ কাৰণে আহিছে আৰু ন? ইয়াতে অতিথিসকলৰ বাবে 200 শিবিৰ সাজু কৰা হৈছে আৰু তাৰ লগতে সকলোখিনি আপোনালোকে সুবিধা পাব। আৰু বৃহৎ ডাঙৰ এটা এলেকা হয় বুলি কেনে ক'ব লাগিব, 1500 বিঘা মাটিত। গতিকে ভাবি চাওক কিমান ডাঙৰ এটা বৃহৎ এলেকা হ'ব। আৰু এইফালে মঞ্চ বনাই থকা হৈছে, যিহেতুকে ইয়াতে সকলো প্ৰান্তৰ পৰা আহি ভকত বৈষ্ণৱ লগতে আই মাতৃসকল আৰু শিশু সমস্ত সকলোৰে যিখিনি নিজৰ এটা কলা আছে সকলো ইয়াতে উপভোগ কৰিবলৈ পাব। নিজৰ যিখিনি মনোভাৱ সকলোৱে দাঙি ধৰিবলৈ পাব। গতিকে বহুত ধুনীয়া লাগিব। আপোনালোকক নিমন্ত্ৰণ জনালোঁ। গতিকে সকলোৱে আহিব। আৰু এইফালে আকৌ এবাৰ আপোনালোকক দেখাইছোঁ মূল নামঘৰ ভাগ বহুত সুন্দৰকৈ বনাইছে। মানে এনেকুৱা সুন্দৰ আপোনালোকক কৈ থাকিলেও অন্ত নপৰিব। মই আকৌ এবাৰ সেইটো কাৰণে ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াই কৃষ্ণ এয়া দেখিছে নহয়, এয়া হৈছে সেৱা বাহিনী শিবিৰ হয়। যিসকল সেৱা বাহিনী আহিব তেওঁলোকে ৰাতি থাকিবৰ কাৰণে ইয়াতে ধুনীয়াকৈ আয়োজন কৰা হৈছে। আৰু ওপৰৰ ফালে দেখিছে নহয় ধুনীয়াকৈ বাঁহৰে চিৰি বনাই দিয়া হৈছে, সেইফালে ওপৰলৈ ধুনীয়াকৈ উঠি যাবৰ কাৰণে। আৰু ইয়াতে আপোনালোকে ৰাতি আহি উপভোগ কৰিবলৈ পাব। সুন্দৰকৈ সকলোখিনি আয়োজন কৰি থকা হৈছে। যিহেতুকে আৰু মাজত কেইটামান দিন আছে, কেইটামান দিনৰ পাছতে আমি যিখিনি সময়ৰ কাৰণে অপেক্ষা কৰি আছোঁ সেই সময়খিনি আহি পাবলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে। সেয়া ভাবিলোঁ আপোনালোকৰ ওচৰলৈ সুন্দৰকৈ গোটেইখিনি আগবঢ়াওঁ আৰু আপোনালোকে নিজে সকলোৱে চাই লওক। বহুত ধুনীয়া কৰি কিনে সকলোখিনি আয়োজন কৰা হৈছে। এইফালে দেখিছে নহয় ধুনীয়াকৈ চিৰি বনাই থোৱা হৈছে। আৰু এইফালে আগফালে মূল গেটখন বনাই থকা হৈছে। এই গেটখনৰ দিনে সকলো ভিতৰলৈ নিমন্ত্ৰণ কৰি অনা হ'ব। গতিকে সেয়া আপোনালোকে সকলো আহিব, ধুনীয়াকৈ উপভোগ কৰিব। আৰু এইফালে হৈছে এইখনেই মূল গেট। এই গেটখনৰ দিনেই আপোনালোকে ভিতৰলৈ প্ৰৱেশ কৰিব। গতিকে মূল গেটখনৰ কাম সম্পূৰ্ণ এতিয়াও হোৱা নাই, ধুনীয়াকৈ গঢ়ি আছে তেওঁলোকে, দিনে ৰাতিয়ে লাগি আছে। এইফালে আৰু এইফালে আমাৰ শিবিৰ, আকৌ এইফালে 12ভূঞা শাখাৰ প্ৰাথমিক শাখাৰ এয়া দেখিছে নহয় আমাৰ একদম ধুনীয়াকৈ বেনাৰ লগাই থোৱা আছে সন্মুখত। আৰু এইফালে এয়া শিবিৰ একদম পূৰা খেৰ বাৰী থৈছে একদম পূৰা ধুনীয়াকৈ। এইফালে দেখিছে নহয় ফটো উঠোৱা ভিডিঅ' বনোৱা নিষেধ বুলি লিখি থোৱা আছে। কিন্তু তথাপিও যিহেতুকে গোটেইখিনি আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ, য'ত আমাৰ পতাকা উত্তোলন কৰা হ'ব, ধুনীয়াকৈ এখন নৌকাৰ ওপৰত তেওঁলোকে গঢ়ি উঠাইছে য'ত আমি পতাকা উত্তোলন কৰা হ'ব। সেয়া যিহেতুকে মানা কৰি থৈছে, তেতিয়াও মই অকণমান আঁতৰৰ পৰাই ভিডিঅ'টো ল'লোঁ। আৰু এইফালে দেখিছে নহয় পানীৰ ব্যৱস্থা কৰা হৈছে সকলোৰে কাৰণে। সুন্দৰ কৰি এইফালে গা ধুবৰ কাৰণে এটা গৃহ বনাব। আৰু তাৰ লগতে পানীৰ সুবিধা দমকল এইফালে বহাইছে, টেপ বহাই দিছে লগতে। আৰু এইফালে দেখিলে নহয় আমি আহি পোৱাৰ পিছতে সকলোখিনি কাম বন কৰি হোৱাৰ পিছত আকৌ এইফালে চাহ খাবলৈ লৈছোঁ। চাহ খোৱাৰ পাছতে আমাৰ যিহেতুকে দুপৰীয়া সাজৰ অন্নমুঠিৰো আমাৰ আয়োজন কৰা হৈছে। সকলোৱে একেলগে এসাঁজ খাম আৰু এনেকৈ ইয়াতে উপভোগ কৰোঁ। যিহেতুকে এয়া আমি সদায় বাৰে বাৰে এনেকুৱা এটা মুহূৰ্ত নাপাওঁ নহয় জানো। ধুনীয়াকৈ বহি লৈছোঁ। এইফালে লগতে আছে মোৰ বাইদেউ আৰু আমি সকলোৱে এনেকৈ বহি এসাঁজ খোৱাৰ সৌভাগ্যকণ পাইছোঁ। গতিকে এনেকুৱা দিন আকৌ বাৰে বাৰে নাপাওঁ। সেয়া আৰু এনেকুৱা এসাঁজ খাবৰ কাৰণেও ভাগ্য লাগিব। গতিকে ধুনীয়াকৈ এসাঁজ খাওঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোৰ জনাবলৈ নাপাহৰিব। এতিয়া আমি খোৱা বোৱা কৰোঁ সুন্দৰ কৰি। গতিকে গোটেইখিনি ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু কমেণ্টত কিন্তু জনাব আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে। গতিকে সেয়া ভাত পানী খাই বৈ এতিয়া আমি ঘৰত
ঘৰা-ঘৰি যাওঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কৃষ্ণ ধন্যবাদ জনালোঁ সকলোকে শেষলৈকে মোৰ